মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা কওক জুবিন গাৰ্গৰ হত্যাকাৰী হতক আটাইতকৈ সহায় কৰিছে আটাইতকৈ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনলৈকে তেওঁলোকক বেইল এপ্লিকেশ্যন নিদিবৰ কাৰণে অনুৰোধ কৰিছে নিৰ্দেশ দিছে আৰু ইলেকশ্যনৰ পাছত তেওঁলোকক উলিয়াই দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে মই সেইকাৰণে স্পষ্টকৈ কৈ লৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা চূড়ান্ত টেঙৰ এনেকুৱা চূড়ান্ত চতুৰ মানুহে কেতিয়াও জুবিন গাৰ্গৰ নিচিনা এজন বিপ্লৱী এজন সংগ্ৰামী এজন জনগণৰ পক্ষত থকা গণশিল্পীক কেতিয়াও কোনো পধ্যে ন্যায় নিদিয়ে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক নহলে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ দুখ আছে বুলি সকলো মানুহে জানে আপোনালোকে জুবিন গাৰ্গক আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ প্ৰবিত্ৰ মাৰ্গেৰিটা তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে সহযোগিতা কৰিছিলে তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন কৰি আছে আৰু আপোনাৰ পত্নীয়ে জুবিন দাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই এতিয়ালৈকে কিয় আপুনি প্ৰবদ্ধ মাৰ্গেৰিটাক তদন্তলৈ আনিব পৰা নাই কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ এভিডেন্স ষ্টেটমেণ্ট সাক্ষ্য প্ৰমাণ ষ্টেটমেণ্ট আৰু আপুনি কিয় এতিয়ালৈকে তাৰ পৰা ডকুমেণ্ট আনিব পৰা নাই আপুনি কিয় আইন ভংগ কৰি এনে পুলিচৰ লাংফাং তদন্ত এটা কৰাই আছে আৰু বিদেশত কৰিবলগীয়া তদন্ত নকৰোৱাকৈ কেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰীহঁতক বচাব কৈছে সেই কথা অসমৰ প্ৰত্যেকজন মানুহে বুজি উঠিছে সচেতন মানুহবিলাকে বুজি উঠিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পলিটিক্স বন্ধ কৰক আৰু যদি বন্ধ নকৰে এদিন আপোনাৰ নিচিনা মানুহৰ কাৰণে কেতিয়াবা হলে অসম নেপাল হ'ব পাৰে কিন্তু অসমৰ কোনো মানুহে অসমক নেপাল কৰিব খোজা নাই নেপাল আমাতকৈ বহুত পিছত থকা ৰাজ্য পিছত থকা দেশ সেই দেশৰ লগত আমাৰ দেশক তুলনা কৰি নাথাকিব আমি অসমক বহুত ভাল অসম এখন বনাব খোজো পৃথিৱীৰ বিখ্যাত এখন ৰাজ্য এখন দেশ বনাব খোজো আমি অসমক গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাৱধান হ'ব আপুনি এনেকুৱা চৈতানিক 2 নম্বৰী তৰল বাক্য কৈ নাথাকিব আৰু কেতিয়াও খং নুঠাব